বাবুই তই ৰূপক মাতি লৈ আহ সি আহিলে মোৰ চব ভাল হৈ যাব মই ইয়াতে থাকিম তই তাক লৈ আহ যা হে ভগৱান তুমি মোক বাট দেখুৱা আমি ভাগ ভাগ হ'লে কোনো শান্তিত থাকিব নোৱাৰিম এইখন সময়তে মোৰ কেনেকুৱা লাগিছিল মই তহঁতক বুজাই ক'ব নোৱাৰো মোক এটা সহায় কৰি দিব পাৰিবা পাৰিম আপুনি কওকচোন ইয়াত ক'ৰবাত কিডনী বিক্ৰী কৰিব পৰা জেগা আছে নেকি বাৰু কি চাওক আপুনি একো ভয় নকৰিব মোক বিশ্বাস কৰক কওক কি হৈছে আপোনাৰ কওঁ জানো কথাটো যদি কৈ দিওঁ নাই কৈ দিব নোৱাৰো নহ'লে মই আকৌ সমস্যাত পৰিব লাগিব দাদা কওক বিশ্বাস কৰক আপুনি মোক তাৰপিছত ইমান ডাঙৰ হস্পিটাল আনি সোমোৱাই দিলোঁ আৰু ইমানবোৰ টকা হ'ল ক'ৰ পৰা ইমান টকা পাওঁ কোৱাচোন মই সেইবোৰ একো নাজানো দেউতা মই যেনেকৈ ক'বলৈ দিছোঁ তেনেকৈ ক'বা অধীৰে ফোন কৰিলে তোমাৰ গা বেয়া হোৱা কথাটো মিছা বুলি নক'বা মই তোমাক ঘৰত গৈ সকলোবোৰ কথা বুজাই ক'ম এটলিষ্ট সেইখিনিতো কপাৰেট কৰা এতিয়া ফোন ৰাখিছোঁ বাই অন্তৰা কোনফালে যোৱা একচুৱেলি এখেতৰ কাৰণে অকণ বজাৰ কৰি আহোঁ অহা সপ্তাহত তেওঁ ডিব্ৰুগড়লৈ গৈ আছে ডিব্ৰুগড় কিয় মই আপোনাক কৈছিলোঁ দেউতা আপুনি চাগে পাহৰিছে আচলতে দেউতাৰ গা বেয়া হোৱাৰ বাবে বিজনেছটো এখেতক হেণ্ড অভাৰ কৰিম বুলি ভাবিছে মনত আছে কিন্তু মই কোৱাটো তোমাৰ মনত নাই চাগে অধীৰ নোৱাৰিব ফেক্টৰী এৰি যাব কিন্তু ইয়াত ফেক্টৰী চলাবলৈ খুৰা আৰু অনিৰ্বাণ আছে অনিৰ্বাণ ফেক্টৰীলৈ যায় নে নেযায় সেইটো তুমি ভালকৈ জানা এটা কাম কৰিবা দেউতাৰক ক'বা মই যাম কেইদিনমানৰ কাৰণে মই সহায় কৰি দিমগৈ কি মই গ'লে দেউতাৰৰ লগ এটাও হ'ব অকলে থাকি থাকি বেমাৰী হৈ গৈছে মই গ'লে বেমাৰ নোহোৱাও হ'ব ফোন এটা কৰি তুমি জনাই দিবা মামুন মইতো আৰু কেতিয়াও খোজকাঢ়িব নোৱাৰিম তোৰ মামাই মোক আগৰ দৰে ভাল পাব পাৰিব জানো
মইতো চিৰদিনৰ কাৰণে পংগু হ'লো, কিন্তু তোৰ মাত ঘূৰাই অনাৰ কাৰণে মই সকলো কৰিম। তোৰ মামাৰ ওচৰ পালে তোক ভালকৈ চিকিৎসা কৰিম, আৰু চাবি তই ভালকৈ কথা ক'ব পাৰিবি। আহ এয়াই কি নাম তোমাৰ? ঘটনাটোত এইৰো মুখৰ পাত নোহোৱা হ'ল। ডক্টৰে কি কৈছে? আজি ৰিলিজ ল'বলৈ কৈছে, কিন্তু ইমানবোৰ টকা বাবুই কেনেকৈ ক'ৰ পৰা সকলো মোৰ কাৰণে হৈছে। মৰি থাকিব লাগিছিল আচলতে মই। কিয় তেনেকৈ কৈছ? চব ঠিক হৈ যাব। ভগৱান ইমান নিষ্ঠুৰ নহয়। ঠিক কথা কৈছে আপুনি। ৰ'ব, মই ডক্টৰৰ লগত কথা পাতি চাওঁ। আপোনালোকে চিন্তা নকৰিব, আহি আছোঁ। কোন ছোৱালী এজনী? যদি পে'মেণ্ট কৰা নাই তেনেহ'লে তাক মাৰি পেলা। 3টা মানুহ মৰা 4টা মানুহ মৰা একেই কথা। মই ইমান ৰিস্ক লৈ এইবোৰ কাম পুণ্য আৰ্জিবলৈ কৰা নাই। বিক্ৰম দা, অনিৰ্বাণ দা আপোনাৰ লগত আছে নেকি? অঁ নাই, তাক ফোন কৰিছোৱাচোন। ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। আচ্ছা শুনক না, আপোনালোক 3জনৰ পৰা মোক হেল্প এটা লাগে। মোৰ লগ কৰিবলগীয়া আছিল আপোনালোকক। সেইটো কেনেকৈ হ'ব? নিজৰ ফেক্টৰী এৰি তই কেনেকৈ যাবি? নোৱাৰ যাব। ইয়াত তুমি আছাই, তোমাৰ লগত ভাইটিক জইন কৰিবলৈ ক'ম। কি? মই ডক্টৰৰ লগত কথা পাতি চাওঁ। আপোনালোকে চিন্তা নকৰিব, আহি আছোঁ। কোন ছোৱালী এজনী? ছোৱালীজনী মই আহি থাকোঁতে মোৰ ভুলতে তাই স্কুটাৰত লাগিলে। তই বেছিকৈ দুখ পালি নেকি? নাই, তেনেকৈ হোৱা নাই। অলপমান। ছোৱালীজনী কিন্তু ভাল। মোকে মলম চলম লগাই দিছে, কিনা পানীও খুৱাইছে। ভাল ছোৱালী। কথা পাতিলে চাগৈ অলপ পইচা কমাই দিব নেকি? তথাপিতোচোন বহুত টকা লাগিব, ক'ৰ পৰা আনিবি? তই ৰূপকে মাতি দে, সি আহিলে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব। মই সেইবোৰ একো নাজানো। যদি পে'মেণ্ট কৰা নাই তেনেহ'লে তাক মাৰি পেলা। 3টা মানুহ মৰা 4টা মানুহ মৰা একেই কথা। মই ইমান ৰিস্ক লৈ এইবোৰ কাম পুণ্য আৰ্জিবলৈ কৰা নাই। টকা মোক লাগিবই, মুঠতে তই কিবা ব্যৱস্থা কৰ। খুৰা, ইমান সোনকালে আহিলে যে? ফেক্টৰীত কিবা ভাল নলগা হ'ল। তই বেয়া নাপাবি, মই কিন্তু যিমানেই সহজে কামবোৰ কৰিবলৈ বিচাৰোঁ সিমানেই মই কিজানি ফেক্টৰীৰ কাম আৰু সঁচাকৈ কৰিব নোৱাৰিম। অধীৰ, কিনো কথা কোৱা? অহা সপ্তাহৰ পৰা মই নাথাকোঁ, আৰু তুমি কাম কৰিব নোৱাৰো বুলি ক'লে ফেক্টৰী কেনেকৈ চলিব?
তই নাথাক মানে ক'লৈ যাবি ফুৰিবলৈ? নাই, অন্তৰৰ দেউতাকৰ গাটো ঠিক নহয়। ডিব্ৰুগড়ৰ বিজনেছবোৰ মই চাব লাগে। ইয়াতে কি খবৰ শুনালি অধীৰ? ইয়াতকৈ ভাল খবৰ আৰু মোৰ বাবে কিবা থাকিব পাৰে জানো? তই যোৱাৰ পিছতেই প্ৰথমে মই দত্তক আঁতৰাম আৰু তাৰ পাছত খুৰা, হা? কি ভাবি আছা? সেইটো কেনেকৈ হ'ব? নিজৰ ফেক্টৰী এৰি তই কেনেকৈ যাবি? নোৱাৰ যাব। ইয়াত তুমি আছাই, তোমাৰ লগত ভাইটিক জইন কৰিবলৈ ক'ম। কি? অঁ, তুমি তাক সি কৰিব পৰা কামবোৰ বুজাই দিবা, সি তোমাক সহায় কৰিব। ফেক্টৰীৰ কাম ইমান সোনকালে বুজাই দিয়াটো সহজ নহয়। তুমি আছা নহয়, চিন্তা নকৰিবা। আৰু মই 6 মাহৰ পিছতো আহিমেই। মই এনেকুৱা এটা সময়লৈকে ৰৈ আছিলোঁ অধীৰ। 6 মাহৰ পিছত আহি তই একোৱেই নাপাবি, একোৱেই নাথাকিব। আৰে মই কি কৰিম? মইতো ফেক্টৰীৰ কাম একো নাজানো, মই বিজনেছো নাজানো। কেনেকৈ চম্ভালিম? ফেক্টৰীটো ডুবি গ'ল। খুৰাটো অকলে অকলে হাঁহি আছে যে? অ' ফেচবুকত কিবা ধেমালি হেৰি চালে হয়নে? মই কালি বিদিশা মোবাইলত ধেমালি হেৰি চাই হাঁহি হাঁহি একেবাৰে থাকিবই পৰা নাই। ৰাতি ভাত খাব নোৱাৰিলোঁ নহয়। আপুনি সেইটো চালে আৰু হাঁহিব। অ' খুৰাটো দেখুৱাই দিছোঁ, দিয়ক মোবাইলটো দিয়কচোন, উলিয়াওকচোন, দিয়কচোন। হ'ব। অঁ পঢ়ি কোৱা। অঁ বিক্ৰম দা, অনিৰ্বাণ দা আপোনাৰ লগত আছে নেকি? অঁ নাই, তাক ফোন কৰিছোৱাচোন। ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। আচ্ছা শুনক না, আপোনালোক 3জনৰ পৰা মোক হেল্প এটা লাগে। মোৰ লগ কৰিবলগীয়া আছিল আপোনালোকক। আচ্ছা কি কৰিব লাগে কোৱাচোন? তুমি ক'ত আছা? মই এতিয়া বেলেগ এটা জেগাত আছোঁ। এটা কাম কৰোঁ, আপোনালোকৰ অফিচৰ তলতে মই লগ ধৰোঁ। আপুনি অনিৰ্বাণ দাক ফোন এটা কৰক, মই প্ৰীতম দাক ফোন এটা কৰিছোঁ। অঁ তুমি প্ৰীতমক ফোন কৰিলে অনিৰ্বাণক পাবাই, একেলগে আছে দুটা। অ'কে, আপুনি আহকচোন সোনকালে। আচ্ছা আচ্ছা, তোমাৰ প্ৰব্লেমটো কোৱাচোন, কি হৈছে? আহি লওক, মই ক'ম। মই দেউতাৰ এজনীয়ে ছোৱালী, গতিকে দেউতাই ভাবিছিল মোৰ বিয়াৰ পাছত দেউতাৰ সকলোবোৰ বিজনেছ নিজৰ জোৱাইকক হেণ্ড অভাৰ কৰিব। কিন্তু মোৰ দেউতাই আমাৰ সম্পৰ্কটোৰ কথা নাজানে। মোৰ কথাত তেওঁলোকে আজিৰ দিনটোৰ হিচাপ নধৰে বোলে, কিন্তু কাইলৈ ৰিলিজ নকৰিলে বিল বাঢ়ি যাব। যদি ট্ৰিটমেণ্টেই নাই আৰু তেতিয়াহ'লে বিল কেনেকৈ বাঢ়িব? আৰে বিলটো বাঢ়িবই, দামী হস্পিটেল, প্ৰাইভেট হস্পিটেল। বাৰু এতিয়া আমি কি কৰাটো বিচাৰা বাৰু কোৱাচোন? দেউতাক ফোনটো লগোৱাচোন, মোৰ কথা পাতিব লগা আছে। কিয়? তুমি ডিব্ৰুগড়লৈ যাব নোৱাৰো বুলি ক'বা। কি ক'ব লাগে মই ক'ম, তুমি ফোনটো লগোৱা। নোৱাৰো মই দেউতাক ফোন কৰিব। মই দেউতাক আকৌ এবাৰ হাৰ্ট কৰিব নিবিচাৰোঁ। আকৌ হাৰ্ট নকৰোঁ মানে? দেউতাই তুমি ডিব্ৰুগড়লৈ যাব নালাগে বুলি কৈছে। দৰকাৰ পৰিলে তেখেতে নিজে যাব। কি? দেউতাই যাম বুলি কৈছে? তেতিয়াহ'লেতো ভালেই হ'ব, দুজনে মিলি চম্ভালিব পাৰিব।
চোৱা মোৰ দেউতাই বিচাৰিছিলে তেখেতৰ জোঁৱাইকে বিজনেছটো চম্ভালক জোঁৱাইকৰ দেউতাকে নহয় মই দেউতাৰ এজনীয়ে ছোৱালী গতিকে দেউতাই ভাবিছিল মোৰ বিয়াৰ পাছত দেউতাৰ সকলোবোৰ বিজনেছ নিজৰ জোঁৱাইকক হেণ্ড অভাৰ কৰিব কিন্তু মোৰ দেউতাই আমাৰ সম্পৰ্কটোৰ কথা নাজানে গতিকে এইবাৰ ক'ব লাগিব সম্পৰ্ক সদায় একে নাথাকে কেতিয়াবা কিছুমান সম্পৰ্কক সময় দিব লগা হয় সময় যেনেকৈ সম্পৰ্কক ধ্বংস কৰে তেনেকৈ জোৰাও লগায় বেলেগ একো কোৱা নাই মোৰ কথাত তেওঁলোকে আজিৰ দিনটোৰ হিচাপ নধৰে বোলে কিন্তু কাইলৈ ৰিলিজ নকৰিলে বিল বাঢ়ি যাব যদি ট্ৰিটমেণ্টেই নাই আৰু তেতিয়াহ'লে বিল কেনেকৈ বাঢ়িব আৰে বিলটো বাঢ়িবই দামী হস্পিটেল প্ৰাইভেট হস্পিটেল বাৰু এতিয়া আমি কি কৰাটো বিচাৰোঁ বাৰু কচোন কেনেবাকৈ আমি চবেই মিলি মানুহজনক সহায় কৰিব পাৰোঁ নেকি উজনিৰ খুব ভিতৰুৱা গাঁৱৰ হয় তেখেত বিৰাট চিধা মানুহজন মাটি বাৰী বিকিও যে তেখেতে সেইখিনি টকা গোটাব নোৱাৰে সেইটো জানি তেখেতে মোক কি সুধিছে জানে কিডনী ক'ত বিক্ৰী কৰিব পাৰে কিন্তু ঘটনাটো হ'ল কেনেকৈ এই জাত পাতক লৈ হোৱা সৰু কাজিয়া এখনেই ডাঙৰ হ'লগৈ বোলে আৰু ছোৱালীজনীৰ দেউতাকেই এই কথাবিলাক অপ'জ কৰিছিল সেয়াই মানুহবোৰ কিয় বাৰু আজিও এনেকুৱা হৈ আছে অনি আমি সংগঠনৰ ফালৰ পৰা এইবোৰৰ বিৰুদ্ধে ভাল ষ্টেপ এটা ল'ব লাগিব আপুনি কি ভাবি আমাক ইয়ালৈ মাতিলে চিধাকৈ কওকচোন আচলতে কথাটো মইহে ভাবিছিলোঁ কোৱাচোন বাৰু আপোনালোকে যদি জাতীয়তাবাদী যুৱ সেনাৰ ফালৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰে কেনেকৈ হস্পিটেলত দম দিলে জেং হ'ব নেকি পৰিধিয়ে টকাৰে সহায় কৰাৰ কথা কৈছে হয় আমি চবেই মিলি যদি অলপ অলপকৈ টকা কালেক্ট কৰি জাতীয়তাবাদী যুৱ সেনাৰ নামত বিলখন কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ সংগঠনক ছাপোৰ্ট কৰা মানুহৰ সংখ্যাও বাঢ়িব আৰু এনেওতো আপোনালোকৰ সংগঠনটোৱে মানুহক সহায় কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে কিন্তু ইমানবোৰ টকা হৈ যাব আমি চবে মিলি কৰিলে হৈ যাব আচ্ছা টোটেল এমাউণ্টটো কিমান হ'ব 13,75,000 মান আছিলে ইমানবোৰ টকা চেষ্টা কৰোঁ আমি চবেই টকাৰ পৰিমাণটো অলপ বেছি হ'ল নহ'লে মই দাদাৰ পৰাই ল'লোহেঁতেন আৰে আমিবোৰ কিয় আছোঁ আমি সকলোৱে কৰিম মই 3-4 মান যোগাৰ কৰিম পাৰিবি তই পাৰিবি মানে পাৰিব লাগিব দেখা নাই এওঁ আমাক কিমান সহায় কৰিছে আৰু এওঁ এতিয়া আমাৰ ওচৰলৈ প্ৰথমবাৰৰ বাবে কিবা এটা সহায় বিচাৰি আহিছে গতিকে আমি কৰিবই লাগিব মই এতিয়া আহোঁ কাইলৈ 11টা মান বজাত ইয়াতে লগ পাম আমি এবাৰ মানুহজনক হস্পিটেলত দেখা কৰি আহোঁ নেকি মানুহজন যথেষ্ট হতাশ হৈছে আমি যদি তেখেতক এনেকৈ সহায় কৰিবলৈ আগবাঢ়িছোঁ বুলি গম পাই অকণমান সাহস পাব বলক বলক যাচু কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত
দেখা